Dear student, welcome to my YouTube channel. বিভিন্ন সময় ছাত্ৰ-ছাত্ৰীসকলে প্ৰশ্ন কৰি আছিল যে 2026 বৰ্ষত হ'বলগীয়া হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাটো কেতিয়া অনুষ্ঠিত হ'ব। কিছুমানে কৈ আছে যে 2026 বৰ্ষৰ হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাটো আগুৱাই আহিব। জানুৱাৰী মাহত এই পৰীক্ষা অনুষ্ঠিত হ'ব পাৰে। কাৰণ ছাত্ৰ-ছাত্ৰীসকলে কৈ আছে যে 2026 বৰ্ষত ইলেকশ্যন আছে আৰু ইলেকশ্যনৰ কাৰণে এই পৰীক্ষাটো আগুৱাই আহিব পাৰে। সেই কাৰণে সাগে ছাত্ৰ-ছাত্ৰীসকলে কৈ আছে যে এই পৰীক্ষা জানুৱাৰী মাহত অনুষ্ঠিত হ'ব। কেতিয়া এই পৰীক্ষা অনুষ্ঠিত হ'ব পাৰে এই বিষয়ে এইটো ভিডিঅ' জৰিয়তে প্ৰমাণ সহকাৰে আলোচনা কৰিব বিচাৰিছো। তোমালোকে যদি এই বিষয়ে জানিব বিচৰা তেতিয়াহ'লে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাবা, লগতে এই চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা যাতে এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' সদায় তোমালোকে পাই থাকা। ইয়াতে মই আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ এটা নটিফিকেশ্যন দেখুৱাব বিচাৰিছো। এইখন হৈছে আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডে প্ৰভাইড কৰা এখন নোটিছ, আৰু এই নোটিছৰ মতে 2026 বৰ্ষত হ'বলগীয়া হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষা ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত অনুষ্ঠিত হ'ব। তোমালোকৰ এই পৰীক্ষা ফেব্ৰুৱাৰী মাহত আৰম্ভ হ'ব আৰু মাৰ্চ মাহত সমাপ্ত হ'ব। আৰু হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল 25 এপ্ৰিল 2026 ভিতৰত ঘোষণা কৰিব বুলি আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডে ইতিমধ্যে এই কথা সদৰি কৰিছে। যেহেতু ইতিমধ্যে আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডে কৈছে যে ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত এই পৰীক্ষা অনুষ্ঠিত হ'ব, গতিকে কোনো পধ্যেই জানুৱাৰী মাহত এই পৰীক্ষা অনুষ্ঠিত নকৰে। কাৰণ অলৰেডি আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডে এটা শিডিউল বনাইছে আৰু সেই শিডিউল মতেই তোমালোকৰ এই পৰীক্ষা অনুষ্ঠিত কৰিব। হয়, 2026 বৰ্ষত তোমালোকৰ ইলেকশ্যন আছে, অসমত ইলেকশ্যন আছে, আৰু সেই ইলেকশ্যনৰ কাৰণে এসপ্তাহমান পৰীক্ষাটো আগুৱাই আহিব পাৰে। সাধাৰণতে 10 পৰা 15 ফেব্ৰুৱাৰীৰ ভিতৰত হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষা ষ্টাৰ্ট হয়। এই বছৰ চাগে এই পৰীক্ষাটো এসপ্তাহমান আগুৱাই আহিব পাৰে, অৰ্থাৎ ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহৰ পৰাই তোমালোকৰ এই চূড়ান্ত পৰীক্ষাটো অনুষ্ঠিত হ'ব পাৰে। ইয়াৰ মানে এইটো নহয় যে তোমালোকৰ পৰীক্ষাটো একেবাৰে জানুৱাৰী মাহত আনি দিব। তোমালোকৰ জানুৱাৰী মাহত প্ৰেক্টিকেল এক্সাম হ'ব, পিছতহে তোমালোকৰ ফাইনেল এক্সাম হ'ব। গতিকে তোমালোকে টেনশ্যন নকৰিবা, তোমালোকৰ হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষা টাইম মতে হ'ব। অইন বছৰ নিচিনাকৈ এই বছৰ তোমালোকৰ পৰীক্ষা অনুষ্ঠিত হ'ব। ইলেকশ্যনৰ কাৰণে তোমালোকৰ পৰীক্ষাটো যে একেবাৰে আগুৱাই দিব, এমাহ দুমাহ তেনেকুৱা নহয়, এসপ্তাহমান আগুৱাই দিব পাৰে। গতিকে এই বিষয়ে যদি পৰৱৰ্তী সময়ত তোমালোকৰ কাৰণে কিবা নতুন নোটিছ আহে তেতিয়াহ'লে নিশ্চয় তোমালোকে এই আসাম পিচ নিউজ 3 চেনেলৰ জৰিয়তে জানিব পাৰিবা। গতিকে পলম কিয়, এতিয়া তোমালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিয়া।